Hello everyone, আজি আমি এই ভিডিওটোত অনুশীলনী R1 ৰ কোৱেশ্চন নম্বৰ 9 ৰ সলিউশনটো ডিসকাস কৰিম। ইয়াৰ আগৰ ভিডিওবোৰত আমি কি কৰিছিলো? ইয়াৰ আগৰ ভিডিওবোৰত আমি কোৱেশ্চন নম্বৰ 8 লৈকে ডিসকাস কৰিছিলো। যদি আপোনালোকে ইয়াৰ আগৰ ভিডিওবোৰ যদি চোৱা নাই তেতিয়ালে আই বটনত দিয়া বা ডেসক্ৰিপচনত দিয়া চেপ্টাৰ প্লেলিষ্টত গৈ আপুনি ইয়াৰ আগৰ ভিডিওবোৰ চাই ল'ব পাৰে। ঠিক আছে? কোৱেশ্চন নম্বৰ 9 ৰ কি দিছে? কোৱেশ্চন নম্বৰ 9 ত দিছে যে p/qr হে ভগ্নাংশত প্ৰকাশ কৰা। ঠিক আছে? তলত কিছুমান সংখ্যা দিয়া আছে আৰু সেই সংখ্যাবোৰ হৈছে পৌনঃপুনিকত থকা সংখ্যা। পৌনঃপুনিকত থকা পৰিমেয় সংখ্যা অৰ্থাৎ নিৰৱধি পুনৰাবৃত্ত। ঠিক আছে? এইবোৰ সংখ্যা কি হয়? নিৰৱধি পুনৰাবৃত্ত হয়। সো এই সংখ্যাবোৰ আমি p/q আকাৰত প্ৰকাশ কৰিব লাগিব। ঠিক আছে? সো কোৱেশ্চন নম্বৰ 1 ত কি দিয়া আছে? 0.81 আৰু ওপৰত কি আছে? ডট আছে। সো যেটো কোৱেশ্চন নম্বৰ 1 আছে 0.81 বুলি কোৱা আছে। ঠিক আছে? এতিয়া এই সংখ্যাটো আমি p/q আকাৰত প্ৰকাশ কৰিব লাগিব। ঠিক আছে? এই সংখ্যাটো আমি p/q আকাৰত প্ৰকাশ কৰিব লাগিব। সো এই সংখ্যাটো p/q আকাৰত আমি প্ৰকাশ কৰাৰ আগত ইয়াক আমি কি হিচাপে লিখিব পাৰো? 0.81 ডট ডট ওপৰত ডট ডট আছে 8.1 ডট। সো ইয়াক আমি এনেদৰে লিখিব পাৰো 0.81 বাৰ। ঠিক আছে? এই বাৰটো সেই একেই বুজায়। মানে দশমিকৰ পিছত 8 আৰু 1 টো ৰিপিট হৈ আছে। 81 টো ৰিপিট হৈ আছে। এতিয়া মানে আমি কি লিখিব পাৰো? 0.81 ডট ডট ডট। মানে 81 টো যেহেতু ৰিপিট হৈ আছে সো আমি হেতুকে দেখুৱাইছো। ঠিক আছে? 81 টো ৰিপিট হৈ গৈ আছে। ঠিক আছে? 81 এনেদৰে গৈ আছে সংখ্যাটো। সো আমি প্ৰথমে কি কৰিম? ধৰু x is equal to 0.81 ডট 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 ডট। ঠিক আছে? x is equal to আমি এটো ধৰি লৈছো। এই সংখ্যাটো আমি x বুলি ধৰি লৈছো। আমি কি কৰিব লাগিব এতিয়া? p/q আকাৰত প্ৰকাশ কৰিব লাগিব। সো প্ৰথমে আমি x বুলি ধৰি লম। তাৰ পিছত মই কি কৰিম? মই দেখিছো যে 81 টো ৰিপিট হৈ গৈ আছে। হেকাৰণে মই দশমিকটো এটা 81 ৰ সোঁহাতে লৈ যাম। ঠিক আছে? দশমিকটো আমি সোঁফাললৈ গতি কৰাম 81 ৰ সোঁফালে। মানে এটা 81 ৰ এফালে থাকিব। ঠিক আছে? মানে দশমিকটো আমি দুটা স্থান সোঁফালে লৈ যাব বিচাৰিছো। ঠিক আছে? দুটা স্থান কিয় সোঁফালে লৈ যাব বিচাৰিছো? কাৰণ 81 টো ৰিপিট হৈ আছে। 0.81 হয়নে? 0.81 টো ৰিপিট হৈ আছে। সো দশমিকটো আমি দুটা স্থান সোঁহাতলৈ নিবলৈ বিচাৰিছো। এই সংখ্যাটোৰ ক্ষেত্ৰত দুটা স্থান সোঁফাললৈ লৈ যাম। সো কি হৈ যাব? হেকাৰণে মই কি কৰিম? 100x কৰিম। যেতিয়া x ৰ লগত 100 পূৰণ কৰি দিম তেতিয়া 100 যেতিয়া পূৰণ হৈ যাব এই সংখ্যাটোৰ লগত তেতিয়া কি হ'ব? দশমিকটো আমি সোঁফাললৈ গতি কৰা দেখিবলৈ পাম। সো কি হৈ যাব? এনসাৰটো 81 হৈ যাব। ঠিক আছে? দশমিকটো এফাললৈ গতি কৰিলে আৰু কি হৈ যাব? 81 আৰু এনে গৈ আছে। হয়নে নহয়? 81 টো অসীমলৈ গৈয়ে আছে। এটোতো শেষ নহয়। হয়নে নহয়? সো যেহেতু 81 টো অসীমলৈকে গৈ আছে সো আমি কি লিখিব পাৰিলো? 81 এনেদৰে গৈ আছে। মানে আমি দেখিবলৈ পাইছো যে দশমিকৰ সোঁফালে এতিয়া সমান সমান আছে। দশমিকৰ সোঁফালেও এফালে 81 টো ৰিপিট হৈ আছে আৰু x ৰ যেটো x = আমি এটো লিখিছো সো 0.81 এই সংখ্যাটো দশমিকৰ সোঁফালেও সেম নাম্বাৰ ৰিপিট হৈ আছে। এই সংখ্যাটোৰো দশমিকৰ সোঁফালে সেম নাম্বাৰ ৰিপিট হৈ আছে। হেকাৰণে মই কি কৰিম? ইয়াক মই ইকুৱেশ্যন 1 বুলি কম আৰু ইয়াক মই ইকুৱেশ্যন 2 বুলি কম। ঠিক আছে? এই দুটা ইকুৱেশ্যন আমি ইকুৱেশ্যন 1 আৰু ইকুৱেশ্যন 2 হিচাপে নামাকৰণ কৰিছো। এতিয়া মই কি কৰিম? ইকুৱেশ্যন 2 মাইনাস ইকুৱেশ্যন 1। ঠিক আছে নে? ইকুৱেশ্যন 2 মাইনাস ইকুৱেশ্যন 1 মানে ইকুৱেশ্যন 2 ৰ পৰা ইকুৱেশ্যন 1 টো মাইনাস কৰি দিম। তেতিয়া কি হ'ব? ইকুৱেশ্যন 2 ৰ সোঁফালে কি আছে? 100x আছে। সো 100x ৰ পৰা x বিয়োগ কৰিলে কি হৈ যাব? 99x হৈ যাব। হয়নে? 99x হ'ব। 100x ৰ পৰা x বিয়োগ কৰিলে 99x হয়। কাৰণ আমি যেহেতু ইকুৱেশ্যন 2 ৰ পৰা ইকুৱেশ্যন 1 টো বিয়োগ কৰিছো হেকাৰণে বাওঁ পক্ষৰ লগত বাওঁ পক্ষটো বিয়োগ কৰিম, সোঁ পক্ষৰ লগত সোঁ পক্ষটো বিয়োগ কৰিম। সো সেই কাৰণে আমি 81.81 ৰ পৰা যেতিয়া আমি 0.81 টো বিয়োগ কৰি দিম তেতিয়া আমি কিমান পাম? 81.0000 আৰু 0 কেটা ৰিপিট হৈ গৈ আছে। মানে মই কি লিখিব পাৰো? 99x = 81 লিখিব পাৰো। কাৰণ 81 ৰ দশমিকৰ সোঁহাতে কি আছে? 00 আছে। মানে কি হয় এটো? 81 হয়নে নহয়?
এতিয়া কোনোবাই বুজি পাইছেনে যে 81.8181 পৰা 0.8181 টো বিক কৰি দিয়াৰ পিছত 81.00 হৈছে এটোতো কোনো কাৰো সন্দেহ নাই হয়নে না সবেতো বুজি পাইছে নিশ্চয় কাৰণ আমি 81 পৰা হয়নে নহয় এটো চাওক 81 পৰা 81 টো শূন্য হ'ব 81 পৰা 81 শূন্য 81 শূন্য হয়নে নহয় লাষ্টত কি হৈ গ'ল 81 পৰা মানে 81 পৰা শূন্য বিক কৰিব লাগে তেতিয়া কি হ'ব 81 মানে 81.000 সিম্পল হয়নে নহয় 81 পৰা আমি 0.8181 টো বিক কৰিছো 81.8181 পৰা 0.8181 টো বিক কৰিছো তেতিয়া আমি কিমান পাইছো 81.000 ঠিক আছে তাৰ পিছত আমি 99x = 81 লিখি দিলো ওকে সো এতিয়া মই কি কৰিম x ৰ ভ্যালুটো উলিয়াম x = মই কি কৰিম এতিয়া 81.99 ঠিক আছে ওকে এতিয়া 81 আৰু 99 ক্যান্সেল যাব হয়নে 9 ৰে ক্যান্সেল যাব মানে 9 ৰে ডিভাইড হয় 9 ৰে 81 ক কিমান বাৰ ডিভাইড হয় মানে 9 ৰে মানে 9 ৰে 81 ক কিমান বাৰ ডিভাইড যায় 9 ৰে 81 ক কিমান বাৰ ডিভাইড যাব 9 বাৰ আৰু 9 ৰে 99 ক কাট খাব সো হ'ব 11 সো আমি x ৰ ভ্যালুটো কিমান পালো 9/11 পালো ঠিক আছে আৰু এটোৱে হৈছে এনসাৰ p/q আকাৰত প্ৰকাশ কৰিবলৈ কৈছিল সো আমি ইয়াত p/q আকাৰত প্ৰকাশ কৰি দিলো এই সংখ্যাটো আমি x টো কি ধৰিছিলো x টো আমি এই সংখ্যাটো ধৰিছিলো হয়নে নহয় মানে এটো সংখ্যা ধৰিছিলো 0.81 বাৰ হয়নে নহয় সো সেই কাৰণে আমি p/q আকাৰত প্ৰকাশ কৰোতে এনসাৰটো কিমান পালো 9/11 পালো ওকে এতিয়া ইয়াৰ এটা শৰ্টকাটো আছে হয়নে যদি আমাৰ কোৱেশ্চন পেপাৰত কোৱেশ্চনটো যদি দিয়ে আৰু এই কোৱেশ্চনটোকে যদি দিয়ে তাত যদি 2 মাৰ্ক থাকে তেতিয়ালে আমি এই লং প্ৰসেসটো কৰিম যদি আমাক 1 মাৰ্ক দিয়ে তেতিয়া আমি ডাইৰেক্ট কৰি দিব পাৰো হয়নে সো তেতিয়া আমি শৰ্ট মেথড এটা আমি ব্যৱহাৰ কৰিব পাৰো যেতিয়া আমি শৰ্ট মেথড এটা ব্যৱহাৰ কৰিম হয়নে শৰ্টকাট আমি শৰ্টকাট এটা ব্যৱহাৰ কৰিলে ইয়াৰ এনসাৰটো আমি এটা লাইনতে উলিয়াই দিব পাৰো মানে 0.81 বাৰ হয়নে 0.81 বাৰ মানে 81 টো ৰিপিট হৈ আছে এটা আমি ইয়াক p/q আকাৰত প্ৰকাশ কৰিবলৈ এটা লাইনতে আমি প্ৰকাশ কৰি দিব পাৰো হয়নে এটো এটা শৰ্টকাট আছে শৰ্টকাটটো কি হয় আমি চাম যে দশমিকৰ পিছত কেইটা সংখ্যা ৰিপিট হৈ আছে দশমিকৰ পিছত চাওক ইয়াত দশমিকৰ পিছত 8 আৰু 1 আছে সো 8 আৰু 1 টো ৰিপিট হৈ আছে হয়নে মানে কেটা ৰিপিট হৈ আছে দুটা সংখ্যা ৰিপিট হৈ আছে দশমিকৰ পিছত 8 আৰু 1 হেকানে 8 ৰ ওপৰটো বাৰ আছে 1 ৰ ওপৰটো বাৰ আছে ওকে ঠিক আছে যেহেতু দুটা সংখ্যা ৰিপিট হৈ আছে হেকানে আমি তলত কি কৰিম দুটা 9 দিম আৰু ওপৰত কি লিখিম ওপৰত মই লিখিম যে 81 ওপৰত মই এজ ইট ইজ সংখ্যাটো লিখি দিম ঠিক আছে না এজ ইট ইজ সংখ্যাটো লিখি দিলো 81 আৰু তলত কি লিখিলো 99 লিখিলো কাৰণ দুটা সংখ্যা ৰিপিট হৈ আছিল দশমিকৰ পিছত ঠিক আছে সো 81 লিখিলো ওপৰত আৰু তলত কি লিখিলো 99 লিখিলো সো এনসাৰ এটোৱে 81/99 যাক আমি কাটাকাটি কৰাৰ পিছত কিমান পাম 9/11 পাম 9 ৰে কাটাকাটি কৰাৰ পিছত সো এটোৱে হৈছে শৰ্টকাট সো এতিয়া আমি চাও কোৱেশ্চন নম্বৰ 2 কি দি আছে কোৱেশ্চন নম্বৰ 2 কৈছে যে 0.18 ডট মানে 8 টো ৰিপিট হৈ আছে যাক আমি কি বুলি লিখিব পাৰো এনেদৰে লিখিব পাৰো 0.18 বাৰ ঠিক আছে মানে মই কি বুজিছো মানে মই এটোৱে বুজিছো যে 1 ঠিক আছে 1 ৰ পিছত 8 টো ৰিপিট হৈ আছে মানে এটো হ'ব 0.1888 ডট 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 মানে এই ক্ষেত্ৰত আমি কি লিখিছো 8 টো ৰিপিট হৈ আছে সো প্ৰথমে মই কি কৰিম ধৰো x is equal to 0.1888 dot 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 ঠিক আছে 8 টো ৰিপিট হোৱা আমি দেখিবলৈ পাইছো সো প্ৰথমে মই কি কৰিম দশমিকৰ পিছত মই কি দেখিছো 1 টো ৰিপিট হোৱা নাই 8 টো ৰিপিট হৈছে হেকাৰণে মই প্ৰথমে কি কৰিম যেহেতু গ্যাপ এটা আছে হয়নে নহয় দশমিকৰ পিছত ডাইৰেক্ট ৰিপিট হোৱা নাই 1 এটা আছে যেটো ৰিপিট হোৱা নাই হেকাৰণে মই কি কৰিম দশমিকটো 1 ৰ খুহাতে লৈ যাম দশমিকটো 1 ৰ খুহাতে লৈ যাম মানে এক ঘাত আমি খুহাতলৈ লৈ যাম সো তেতিয়া কি হ'ব আমি x ৰ লগত 10 মাল্টিপল কৰিব লাগিব যেতিয়া আমি x ৰ লগত 10 মাল্টিপল কৰিম তেতিয়া আমি দেখিম যে দশমিকটো 1 ৰ খুহাতে যাব সো তেতিয়া কি হৈ যাব 1.8888 ডট 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 ঠিক আছে
ডট ডট হৈছে মানে 8টো ৰিপিট হৈ আছে দশমিকটো মানে 1ৰ সোঁহাতে গ'ল সো ইয়াক আমি এনেদৰে লিখিছোঁ তাৰপিছত মই কি কৰিম 8টো ৰিপিট হৈ আছে সো সেই কাৰণে দশমিকটো এতিয়া 1ৰ পৰা কি কৰিম আৰু এক ঘাত এফালে লৈ যাম 1ৰ পৰা 8ৰ সোঁহাতলৈ লৈ যাম ঠিক আছে মানে এক ঘাত আমি সোঁহাতলৈ লৈ যাম তেতিয়া কি হ'ব xৰ লগত 100x কৰিব লাগিব xৰ লগত 100 পূৰণ কৰিব লাগিব যেতিয়া আমি xৰ লগত 100 পূৰণ কৰিম তেতিয়া কি হ'ব xৰ লগত 100 পূৰণ কৰিলে এক ঘাত দুঘাত মানে দুঘাত সোঁহাতলৈ গুচি যাব দশমিকটো তেতিয়া কি হৈ যাব 18.8888 হয়নে ঠিক আছে এতিয়া আমি প্ৰথমে কি কৰিলোঁ 10 মাল্টিপল কৰিলোঁ কাৰণ এটা সংখ্যা গেপ আছিল সেইকাৰণে মই প্ৰথমে 10 দি মাল্টিপল কৰি ল'লোঁ মানে এটা সংখ্যা যেটো গেপ আছিল মানে দশমিকৰ পিছত ডাইৰেক্ট ৰিপিট হোৱা নাই এক এটা আছিল সো একটো সোঁহাতলৈ প্ৰথমে দশমিকটো লৈ গ'লো তেতিয়া 1 পইণ্ট হৈ গ'ল 88 তাৰ পিছত মই কি কৰিলোঁ 8টো যেহেতু ৰিপিট হৈ আছে সেইকাৰণে দশমিকটো 8ৰ সোঁহাতলৈ লৈ গ'লো ঠিক আছে এটা 8ৰ সোঁহাতলৈ লৈ গ'লো কাৰণ 8টো বহুত ৰিপিট হৈ আছে সেইকাৰণে মই এটা 8ৰ সোঁহাতলৈ মই দশমিকটো লৈ গ'লো তেতিয়া কি হৈ গ'ল 18 মানে 18.8888 এতিয়া হল কি এই ইকুৱেশ্যনটো চাওক আৰু এই ইকুৱেশ্যনটো চাওক দশমিকৰ সোঁহাতে সেম নাম্বাৰ ৰিপিট হোৱা আমি দেখিবলৈ পাইছোঁ মানে দশমিকৰ সোঁহাতে সেম নাম্বাৰ আছে 8888 আছে আৰু 8888 আছে কিন্তু দশমিকৰ সোঁহাতে ইয়াত চাওক 18 হয়নে 1 এটা আছে তাৰ পিছতহে 88 আছে মানে দশমিকৰ সোঁহাতে এই দুটা ইকুৱেশ্যনতহে দশমিকৰ সোঁহাতে কি আছে সেম নাম্বাৰ আছে কিন্তু ইয়াত ডিফাৰেণ্ট নাম্বাৰ আছে 1 এটা আহি গ'লে নাই সো একাৰণে এটো মেটচ কৰা নাই কিন্তু দশমিকৰ সোঁহাতে এফালে চাওক 88 আছে এফালেতো 88 আছে সেইকাৰণে মই কি কৰিম ইয়াক দিম মই ইকুৱেশ্যন 1 আৰু ইয়াক দিম মই ইকুৱেশ্যন 2 ঠিক আছে এতিয়া মই কি কৰিম ইকুৱেশ্যন 2 মাইনাস ইকুৱেশ্যন 1 কৰিম ঠিক আছে এখানে এনেদৰে সিগনেল দি দিব পাৰে এতিয়া মই কি কৰিম ইকুৱেশ্যন 2 ৰ পৰা ইকুৱেশ্যন 1 টো বিয়োগ কৰি দিম যেতিয়া আমি ইকুৱেশ্যন 2 ৰ পৰা ইকুৱেশ্যন 1 টো বিয়োগ কৰি দিম তেতিয়া বাম পক্ষৰ লগত বাম পক্ষটো বিয়োগ কৰিম তেতিয়া হ'ব এফালে 90x = সোঁহাতৰ পৰা সোঁহাতটো বিয়োগ কৰি দিম তেতিয়া কি হৈ যাব 18 - 1 হৈ যাব 17 সো 17.0000 কাৰণ এফালেটো 88 আছে সো এফালে 88 হোৱাৰ কাৰণে কি হৈ গ'ল 17.0000 হৈ গ'ল ঠিক আছে 00 টো ৰিপিট হৈ আছে সো মই কি লিখিব পাৰো 90x লিখিব পাৰো আৰু যেহেতু 17.00 আছে মানে মই কি ক'ব পাৰো 17 হয় এটো দশমিকৰ পিছত 0 থাকা মানে কি 17 এ হয় হয়নে নহয় সো এটো এটা অখণ্ড সংখ্যা হৈ গ'ল ওকে সো 17 হৈ গ'ল সো মই কি কৰিম x ৰ ভ্যালুটো লিয়াম x = কি লিখিম 17/90 আৰু এটোৱে হৈছে p/q আকাৰত প্ৰকাশ কৰা এটা ভগ্নাংশ আৰু এটো কাট নাযায় আৰু কাটাকাটি নাযায় ইয়াক সেইকাৰণে মই কি লিখিম এনেদৰে ৰাখি দিম 17/90 কৰি ৰাখি দিম ওকে এতিয়া মই এই কোৱেশ্চনটো এটা শৰ্টকাট ব্যৱহাৰ কৰিব পাৰো শৰ্টকাটটো মতে কি হ'ব যদি আমাক কোৱেশ্চনত 1 মাৰ্ক দিয়ে তেতিয়াতো আমি শৰ্টকাট ব্যৱহাৰ কৰিম হয়নে নহয় আমি এটা লাইনতে উলিয়াই দিব পাৰিম যদি 2 মাৰ্ক দিয়ে তেতিয়া এনেদৰে লং প্ৰচেছত কৰিম এনসাৰটো সো এনসাৰটো মই কিমান পালো 17/90 পালো আৰু এতিয়া মই 17/90 টো উলিয়াই দিম শৰ্টকাট ব্যৱহাৰ কৰি উলিয়াই দিম এটা লাইনতে উলিয়াই দিম কেনেদৰে প্ৰথমে মই লিখিলম কোৱেশ্চনটো 18 মানে দশমিকৰ পিছত কি আছে 1 আৰু 8 আছে আৰু 8 টো ৰিপিট হৈ আছে এতিয়া আমি ইয়াক যদি p/q আকাৰত প্ৰকাশ কৰিব লাগে প্ৰথমে মই কি কৰিম দশমিকৰ সোঁহাতে কেইটা সংখ্যা ৰিপিট হৈ আছে চাম দশমিকৰ সোঁহাতে 1 টো ৰিপিট হোৱা নাই কিন্তু 8 টো ৰিপিট হৈ আছে মানে এটা সংখ্যা ৰিপিট হৈ আছে দশমিকৰ সোঁহাতে সো সেই কাৰণে মই তলত ভগ্নাংশটো তলত মই কি লিখিম এটা 9 লিখিম এটা 0 লিখিম যেহেতু 8 টো ৰিপিট হৈ আছে সেইকাৰণে প্ৰথমে 9 টো লিখি ললো যেটা সংখ্যা ৰিপিট হয় সেটা 9 লিখিম যেহেতু এটা সংখ্যা ৰিপিট হৈছে সেইকাৰণে 9 এটা লিখিলো তাৰপিছত 1 টো যেহেতু ৰিপিট হোৱা নাই সেইকাৰণে 0 লিখি দিলো ঠিক আছে 0 লিখি দিলো এতিয়া মই কি কৰিম ওপৰত প্ৰথমে এজ ইট ইজ সংখ্যাটো লিখি লম 18 মানে 18 তাৰ পিছত মাইনাস কৰি কি লিখিম কিহৰ ওপৰত বাৰটো নাই চাম 1 ৰ ওপৰত বাৰটো নাই সেইকাৰণে 1 লিখি দিম -1 ঠিক আছে নে প্ৰথমে গুটেই সংখ্যাটো এজ ইট ইজ লিখি ললো 18 বুলি তাৰ পিছত আমি চালু যে কোনটো সংখ্যাৰ ওপৰত বাৰটো নাই 1 ৰ ওপৰত নাই সেইকাৰণে -1 লিখি দিলো ঠিক আছে নে -1 লিখি দিলো ওকে সো মই কি লিখিম এতিয়া
তলত হ'ব 19 আৰু ওপৰত হ'ব 17 হৈ গ'ল সিম্পল শৰ্টকাটটো এইটোৱে প্ৰথমে মই কি কৰিম দশমিকৰ কোঁহাতে কেইটা সংখ্যা ৰিপিট হৈ আছে চাম এটা সংখ্যা ৰিপিট হৈ আছে সেইকাৰণে এটা 9 দিলোঁ দশমিকৰ কোঁহাতে এটা সংখ্যা ৰিপিট হোৱা নাই 1টো ৰিপিট হোৱা নাই 8টো ৰিপিট হৈছে 8টোৰ কাৰণে 9 দিলোঁ যেহেতু 1টো ৰিপিট হোৱা নাই তাৰ কাৰণে 0 দিলোঁ ঠিক আছে তাৰপিছত মই এজ ইট ইজ সংখ্যাটো লিখি ল'লোঁ 18 তাৰপিছত মাইনাছটো মই মাইনাছ কৰি মই চালোঁ তাৰপিছত ওপৰত অৰ্থাৎ লবত প্ৰথমে মই এজ ইট ইজ সংখ্যাটো লিখি ল'লোঁ 18 তাৰপিছত মাইনাছ কৰি কি লিখিম যোনটো সংখ্যাৰ ওপৰত বাৰটো নাই সেইটোৱে লিখিম 1 সো 18 - 1 হ'ল অৰ্থাৎ 17 হ'ল ঠিক আছে নে ওকে এতিয়া আমি চাওঁ কোৱেশ্চন নম্বৰ 3 কি দিয়া আছে কোৱেশ্চন নম্বৰ 3 দিয়া আছে যে এইটো 2.47 ডট মানে ইয়াত কি হ'ব 7 টো ৰিপিট হৈ আছে হয়নে সো 2.47 বাৰ হিচাপেও লিখিব পাৰোঁ ওপৰৰ ডটটো ঠিক আছে মানে 7 টো ৰিপিট হৈ আছে সো মই কি লিখিম 2.477777 ডট 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 মানে 7 টো ৰিপিট হৈ আছে এখানে এনেদৰে লিখিলোঁ এতিয়া মই কি কৰিম প্ৰথমে ধৰো x is equal to 2.47777 7 টো ৰিপিট হৈ আছে সেইকাৰণে মই এই সংখ্যাটোক প্ৰথমে x বুলি ধৰি ললোঁ ঠিক আছে না x বুলি ধৰি ললোঁ এতিয়া মই কি কৰিম এতিয়া মই দেখিছোঁ যে দশমিকৰ পিছত 4 টো ৰিপিট হোৱা নাই 7 টো ৰিপিট হৈছে সেইকাৰণে প্ৰথমে মই এক ঘাত সোঁহাতলৈ লৈ যাম মানে দশমিকটো 4 ৰ সোঁহাতলৈ লৈ যাম মানে এক ঘাত সোঁহাতলৈ লৈ যাম ঠিক আছে না এটা সংখ্যাৰ সোঁফাললৈ মই দশমিকটো লৈ যাম তেতিয়া কি হ'ব 10 দি মাল্টিপল কৰিব লাগিব হয়নে 10 দি মাল্টিপল কৰিব লাগিব সো 10x হ'ব সো 10x কৰিলে কি হ'ব 24.7777 ডট 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 তাৰপিছত মই কি লিখিছোঁ 7 টো ৰিপিট হৈ আছে আমি 4 সোঁহাতলৈ নিলোঁ এতিয়া মই 7 ৰ সোঁহাতলৈ নিম এটা 7 ৰ সোঁহাতলৈ নিম ঠিক আছে 7 ৰ সোঁহাতলৈ নিম সেইকাৰণে মই কি কৰিম এবাৰ 100x কৰিম 100x তাৰপিছত কি হ'ব 247.7777 ডট 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 এতিয়া এই সংখ্যাটো চাওক দশমিকৰ সোঁহাতে সেম নাম্বাৰ আছে 7777 কিন্তু এই ক্ষেত্ৰত চাওক দশমিকৰ সোঁহাতে 4 এটা আছে তাৰপিছতে 77 আছে সেইকাৰণে এই দুটা সংখ্যাৰ দশমিকৰ সোঁ সাইডে থকা সংখ্যা কেইটা মেটচ কৰিছে দশমিকৰ সোঁ সাইডে 77 আছে এফালেও 77 আছে সো ইয়াক মই প্ৰথমে ইকুৱেশ্যন 1 বুলি ক'লোঁ তাৰপিছত ইকুৱেশ্যন 2 বুলি ক'লোঁ ইয়াক এতিয়া ইকুৱেশ্যন 2 ৰ পৰা ইকুৱেশ্যন 1 টো বিয়োগ কৰি দিম ইকুৱেশ্যন 2 মাইনাছ ইকুৱেশ্যন 1 সো কি হ'ব বাওঁ পক্ষৰ পৰা বাওঁ পক্ষটো বিয়োগ কৰিম হৈ যাব 90x আৰু এইফালে কি হৈ যাব 247 ৰ পৰা 24 টো বিয়োগ কৰি দিম হয়নে আৰু দশমিকৰ সোঁহাতেটো এইফালে একেই আছে সো দশমিকৰ সোঁহাতে 00 হ'ব কিন্তু প্ৰথমে আমি 247 ৰ পৰা 24 টো বিয়োগ কৰি লওঁ 7 ৰ পৰা 4 বিয়োগ কৰিলে হ'ব 3 4 ৰ পৰা 2 বিয়োগ কৰিলে হ'ব 2 আৰু এইফালে হৈ যাব 2 সো 223 ঠিক আছে নে 223.0000 ডট 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 সো হৈ গ'ল এফালে 90x is equal to 223 0 point মানে দশমিকৰ পিছত 00 আছে কাৰণে কি লিখিলোঁ 223 লিখিলোঁ ওকে সো x is equal to মই কি লিখিম 223 divided by 90 এতিয়া যদি তুমি ভালদৰে চোৱা এই দুটা সংখ্যা কাটাকাটি কৰিব নোৱাৰি ঠিক আছে যেহেতু কাটাকাটি নাযায় আৰু সেইকাৰণে মই এই সংখ্যাটোক এনেদৰে ৰাখি দিম অৰ্থাৎ p/q আকাৰত প্ৰকাশ কৰিলে এই সংখ্যাটোক আমি এনেদৰে লিখিব পাৰোঁ ঠিক আছে এইটো হৈছে দীঘল পদ্ধতি এতিয়া মই শৰ্টকাট ব্যৱহাৰ কৰিম যেতিয়া আমি শৰ্টকাট ব্যৱহাৰ কৰিম তেতিয়া এই কোৱেশ্চনটো এনসাৰটো আমি কিদৰে এটা লাইনত উলিয়াই লওঁ হেতুকে চাই লওঁ আহা শৰ্টকাট এটা শৰ্টকাট ব্যৱহাৰ কৰিবলৈ কোৱেশ্চনটোত আছে যে 2.47 বাৰ 7 টো ওপৰত বাৰ আছে মানে 7 টো ৰিপিট হৈ আছে প্ৰথমে মই কি কৰিম দশমিকৰ কোন সাইডে কেইটা সংখ্যা ৰিপিট হৈ আছে চাম এটা সংখ্যা ৰিপিট হৈ আছে হেতু হৈছে 7 তাৰ কাৰণে দিলোঁ এটা 9 তাৰপিছত দেখিছোঁ যে দশমিকৰ পিছত কেইটা সংখ্যা ৰিপিট হোৱা নাই 4 টো ৰিপিট হোৱা নাই সেইকাৰণে তাৰ কাৰণে 0 এটা দিলোঁ হৈ গ'ল এতিয়া ওপৰত কি লিখিম ওপৰত এজ ইট ইজ সংখ্যাটো প্ৰথমে লিখি ল'ম 247 মাইনাছ কৰি এতিয়া মই কি কৰিম মাইনাছ কৰি
কোনকেইটা সংখ্যাৰ ওপৰত বাৰটো নাই সেইটো চাম এই বাৰ চিনডাল যে আছে কোনকেইটা সংখ্যাৰ ওপৰত নাই 2 ৰ ওপৰত নাই আৰু 4 ৰ ওপৰত নাই আৰু সেইকেইটা জইন কৰি দিম তেতিয়া হৈ যাব 24 ঠিক আছে নে 24 ৰ ওপৰত বাৰ নাই সো 24 লিখিলো প্ৰথমে এজিটি সংখ্যাটো লিখি ললো 247 মাইনাস কৰি তাৰপিছত লিখিলো যে কোনকেইটা সংখ্যাৰ ওপৰত বাৰ নাই 2 ৰ ওপৰত বাৰ নাই 4 ৰ ওপৰত বাৰ নাই সো -24 সো এতিয়া মই কি লিখিম পাই গলো এনসাৰটো তলত হ'ব 90 আৰু ওপৰত হ'ব 223 ঠিক আছে নে ম্যাচ কৰিছে নে হেইটোই শৰ্টকাটটো এনেদৰে কৰিলে হ'ল ঠিক আছে সো এতিয়া মই যাম কোৱেশ্চন নাম্বাৰ 4 লৈ ঠিক আছে যদি চেনেলটো তোমালোক নতুন আহিছে তেতিয়াহলে প্লিজ সাবস্ক্ৰাইব কৰি লোৱা কাৰণ ক্লাস 9 ম্যাথমেটিক্সৰ বিভিন্ন ভিডিও আগন্তুক দিনবোৰতো আহি থাকিব ঠিক আছে সো এতিয়া সাবস্ক্ৰাইব কৰি লোৱা চেনেলটো এতিয়া মই যাম কোৱেশ্চন নাম্বাৰ 4 লৈ এতিয়া আমি চাও কোৱেশ্চন নাম্বাৰ 4 ত কি দিছে কোৱেশ্চন নাম্বাৰ 4 ত কৈছে যে এইটো এতিয়া আমি ইয়াত কি দেখিছো 31 ৰ ওপৰত ডট আছে মানে 31 টো ৰিপিট হৈ আছে মানে মই কি লিখিব পাৰো 2.4431 ৰ ওপৰত আমি বাৰ দিব পাৰো ঠিক আছে মানে মই কি বুজিলো 2.4431 মানে 31 টো ৰিপিট হৈ আছে সো প্ৰথমে মই কি কৰিম ধৰু x is equal to 2.4431 dot 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 ঠিক আছে এজিটি সংখ্যাটো লিখি ললো x হিচাপে ধৰি তাৰপিছত মই কি কৰিম দশমিকৰ পিছত ডাইৰেক্ট ৰিপিট হোৱা নাই 442 বাকি আছে 442 বাকি আছে তাৰপিছত 31 টো ৰিপিট হৈছে 442 ৰিপিট হোৱা নাই সেইকাৰণে মই প্ৰথমে কি কৰিম দশমিকটো 44 ৰ সোঁহাতলৈ লৈ যাম দুটা সংখ্যাৰ সোঁফাললৈ দশমিকটো গতি কৰাম সো সেইকাৰণে মই 100x কৰিম যেতিয়া 100x কৰিম 100 দি মাল্টিপল কৰিম তেতিয়া হৈ যাব 244.313131 ডট 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 ঠিক আছে 44 ৰ সোঁহাতলৈ আমি দশমিকটো লৈ গলো এনেদৰে দেখা গল এতিয়া মই কি কৰিম 31 টো যেহেতু ৰিপিট হৈ আছে সেইকাৰণে এটা 31 ৰ সোঁহাতলৈ মই দশমিকটো গতি কৰাম সেইকাৰণে মই কি কৰিব লাগিব আৰু দুটা শূন্য কৰিব লাগিব মাল্টিপল মানে 100 ৰ লগত আৰু দুটা সংখ্যা আৰু দুটা শূন্য যোগ কৰি দিম 100 ৰ লগত মানে কি হৈ গল 10000 সো 10000x কৰিম যেতিয়া আমি 10000x কৰিম তেতিয়া কি হৈ যাব দশমিকটো আৰু দুটা সংখ্যাৰ সোঁহাতলৈ লৈ যাব গুছি যাব সো 244.31.3131 আৰু যেটো 31 বহুত আছে হয়নে নহয় আৰু দুটা 31 লিখি দিব পাৰো 31 ডট 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 ঠিক আছে এটা মই কি দেখিলো 10000x কৰোতে দশমিকটো কিমান হৈ গল এটা দুটা তিনটা চাৰিটা শূন্য থকাৰ কাৰণে চাৰিটা শূন্য হিফালে গুছি গল সো 24431 দশমিক ঠিক আছে এটা যেহেতু দশমিকৰ সোঁ সাইডে এইটো সংখ্যাৰ সোঁ সাইডেও সেম নাম্বাৰ আছে 3131 এইটো সংখ্যাৰ সোঁ সাইডেও সেম নাম্বাৰ আছে 3131 সেইকাৰণে মই ইয়াক ইকুৱেশ্যন 1 দিলো ইয়াক দিলো ইকুৱেশ্যন 2 এতিয়া মই কি কৰিম নেক্সট লাইনত ইকুৱেশ্যন 2 ৰ পৰা ইকুৱেশ্যন 1 টো বিয়োগ কৰি দিম যেতিয়া ইকুৱেশ্যন 2 ৰ পৰা ইকুৱেশ্যন 1 টো বিয়োগ কৰিম তেতিয়া বাওঁ পক্ষৰ লগত বাওঁ পক্ষটো বিয়োগ কৰিম সো 10000 ৰ পৰা 100 বিয়োগ কৰি দিলে হৈ যাব 9900 x ঠিক আছে নে ওকে আৰু এইটো সাইডৰ পৰা এইটো সাইডটো বিয়োগ কৰি দিলে কিমান হৈ যাব 200 মানে কিমান হৈ যাব 24443 পৰা 20 মানে এটো চাওক মই সোঁ সাইডত কৰি লওঁ ক্যালকুলেশনটো যাতে খেলিমেলি না লাগে ডট 3131 আছে মানে 3131 ডট 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 আৰু ইফালে কি আছে 244.3131 ডট 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 ঠিক আছে এটা দশমিকৰ সোঁ সাইডেটো 00 হ'ব কাৰণ সেম নাম্বাৰ আছে কিন্তু এতিয়া আমি বিয়োগ কৰোতে প্ৰথমে কি কৰিম এতিয়া আমি ইয়াৰ পৰা এটো বিয়োগ কৰিম 11 ৰ পৰা 4 গল কিমান 7 ইয়াত থাকিল 2 12 আকৌ এক এটা ধাৰ কৰি আনিম 12 হৈ যাব 12 পৰা 4 গল হ'ব 8 ইয়াত গল 3 3 পৰা 2 গল 1 ঠিক আছে না 3 পৰা 2 গল 1 আৰু ইফালে হৈ যাব 24 মানে আনসাৰটো কি হৈ গল ইফালে 24187 আৰু দশমিকৰ সোঁ সাইডে কি হ'ব 00 হ'ব মানে এটো সংখ্যাই হ'ব ঠিক আছে দশমিকৰ সোঁহাতে 00 থকা মানে কি একে এটো সংখ্যাই গোটা সংখ্যাটোৱে সো 24187 হল সো আমি x = কি লিখিম 2 মানে 24187
87 divided by 9900 আৰু এইটোৱে হ'ব এনসাৰ ঠিক আছে নে এইটোৱে হৈছে এনসাৰ এইটোৱে হৈছে p by q আকাৰত প্ৰকাশ কৰা ভগ্নাংশটো এই সংখ্যাটোক p by q আকাৰত প্ৰকাশ কৰিলে এনেদৰে আমি দেখা পাম এটা শৰ্টকাটটো আমি চাম দেই লং কাটটো এনেদৰে আমি কৰিম ঠিক আছে এতিয়া আমি শৰ্টকাটটো কৰিম এটা ছুটি নিয়মত আমি কেনেদৰে কৰিব পাৰো শৰ্টকাট ছুটি নিয়মত কৰিলে কি হ'ব প্ৰথমে আমি কোৱেশ্চনটো লিখি লওঁ 2.44 তাৰপিছত কি আছে 31 বাৰ ঠিক আছে এটো বহুত ইন্টাৰেস্টিং হয় শৰ্টকাটটো ভালদৰে চাই লোৱা এতিয়া আমি চাম দশমিকৰ সোঁ সাইডে কেইটা সংখ্যা ৰিপিট হৈ আছে দুটা সংখ্যা ৰিপিট হৈ আছে হেতু হৈছে 3 আৰু 1 সো তাৰ কাৰণে দুটা 9 হল দশমিকৰ পিছত কোন কেইটা সংখ্যা ৰিপিট হোৱা নাই 4 আৰু 4 মানে দুটা সংখ্যা ৰিপিট হোৱা নাই দশমিকৰ সোঁ সাইডে দশমিকৰ সোঁ সাইডে দুটা সংখ্যা ৰিপিট হৈছে তাৰ কাৰণে দুটা 9 লিখিলো দুটা সংখ্যা ৰিপিট হোৱা নাই হে কাৰণে 0 দুটা দি দিলো তাৰ পিছত লবত কি লিখিম লবত প্ৰথমে এজ ইট ইজ নাম্বাৰটো লিখি লম 24431 মাইনাস কৰি কি লিখিম মই মাইনাস কৰি কি লিখিম কোন কেটা সংখ্যাৰ ওপৰত বাৰ নাই 31 ৰ ওপৰত বাৰ আছে কিন্তু 244 ৰ ওপৰত বাৰ নাই সেই কাৰণে মই মাইনাস কি লিখিম 244 লিখিম ঠিক আছে নে 244 যেতিয়া আমি 2000 মানে 24431 ৰ পৰা 244 টো বিয়োগ কৰি দিম তেতিয়া আমি কি দেখিবলৈ পাম এইটোৱে দেখিবলৈ পাম মানে 24187 দেখিবলৈ পাম ঠিক আছে নে কাৰণ 24431 minus 24 মানে 244 সো কি হৈ যাব লগত 24187 হৈ যাব আৰু এইটোৱে হৈছে শৰ্টকাট ঠিক আছে না শর্টকাটটো এনে ধৰণৰ লং কাটটো এনে ধৰণৰ ঠিক আছে মই শর্টকাটৰ পদ্ধতিটো আকৌ এবাৰ কৈ দিছো আমি চাম যে দশমিকৰ সোঁ সাইডে কেইটা সংখ্যা ৰিপিট হৈছে দশমিকৰ সোঁ সাইডে দুটা সংখ্যা ৰিপিট হৈছে হেকাৰণে দুটা 9 দিলো দশমিকৰ সোঁ সাইডে দুটা সংখ্যা ৰিপিট হোৱা নাই হেকাৰণে দুটা শূন্য দিলো ঠিক আছে তাৰ পিছত এজ ইট ইজ নাম্বাৰটো ওপৰত লিখি ললো মানে দশম ভগ্নাংশৰ ওপৰত এজ ইট ইজ সংখ্যাটো লিখি ললো 24431 মাইনাস কৰি কি লিখিম কোন কেটা সংখ্যাৰ ওপৰত বাৰ নাই হেতু চাম 244 ৰ ওপৰত বাৰ নাই হেকাৰণে 244 লিখিলো তা ঠিক আছে 31 টো নিলিখিলো কাৰণ 31 ৰ ওপৰত বাৰ আছে ঠিক আছে সো মাইনাস কৰি দিয়াৰ পিছত কি হৈ গল এটো হৈ গল সো সিম্পল এটোৱে ঠিক আছে সো আমি কোৱেশ্চন নম্বৰ 9 ৰ গুটে কেটা সলিউশন ডিসকাস কৰিলো নেক্সট ভিডিওত আমি কোৱেশ্চন নম্বৰ 10 টো ডিসকাস কৰিম ঠিক আছে নেক্সট ভিডিওৰ পৰা কোৱেশ্চন নম্বৰ 10 টো ডিসকাস কৰিম যদি চেনেলটো নতুন আহিছা তেতিয়া প্লিজ সাবস্ক্ৰাইব কৰি লোৱা কাৰণ ক্লাস 9 ম্যাথমেটিক্সৰ বিভিন্ন ভিডিও আগন্তুক দিনবোৰতো আহি থাকিব সো প্লিজ সাবস্ক্ৰাইব আৰু যদি পুনৰ আলোচনা চেপ্টাৰটো যদি গুটেখিনি ভিডিও যদি চাব বিচাৰিছা তেতিয়া হলে এই প্লেলিষ্টটো ক্লিক কৰা এই প্লেলিষ্টটোত আৰম্ভণিৰ পৰা মই যিমান কেটা ভিডিও বনাইছো তাত দিয়া আছে ঠিক আছে সো এতিয়া ক্লিক কৰা